অবতার 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 সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো অবতার 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 বিয়াখনত মই ভবাৰ দৰে গণ্ডগোল লগাই দিব পাৰিলেই বাকীবোৰ নিজে নিজে হৈ যাব পাৰিম বিয়াখনত গণ্ডগোল লগাব পাৰিম সেইটো কাৰণে তোমাৰ মনটো বেয়া লাগি আছে কিয় সেইটো মন বেয়া লগা কথা নহয় নেকি চোৱা বৌয়ে কথাই ক'ব নাজানে অ' কমন কথা ক'ব নাজানে বুলিয়ে যি টি কথা ক'ব নালাগে নহয় আনকি মোৰ মা দেউতাৰ কথাও তেনেকৈ কৈছে চোৱা আমাৰ ৰিলেশ্যনটোৰ বিষয়ে যদি আমি নিজে বেয়াকৈ নাভাবোঁ আনে কি ভাবিছে আমি টেনশ্যন লৈ থকাৰ কি প্ৰয়োজন ন' শিৱা মই কথাটো সহজভাৱে ল'ব নোৱাৰোঁ তোমাৰ বেয়া লাগিছে মই বুজিছোঁ কিন্তু মন বেয়া কৰি থকাৰ কোনো প্ৰয়োজন নাই মই গুচি যাওঁ তেনেহ'লে ইয়াৰ পৰা আৰে তুমি গ'লে কেনেকৈ হ'ব মোৰ কাম নোহোৱাকৈ তুমি গ'লে হ'ব নেকি আৰু চোৱা বৈ আহি তোমাক নিজে চৰি ক'বহি চাবা মোক চৰি ক'ব নালাগে তেওঁ কি ভাবি আছে সেইটোহে ইম্পৰ্টেণ্ট আৰে তেওঁ এটা কথাতে লাগি থকা বিধৰ মানুহেই নহয় তেওঁ বুজি নোপোৱাৰ কাৰণেহে তেনেকৈ কৈছে ভালদৰে বুজাই দিলে চব বুজি পাব এইবোৰ কথা বাদ দিয়া আচল কথাটো শুনা কি মই ভাবিছোঁ আৰুচিক এবাৰ লগ কৰি আহোঁ ময়ো যাম নালাগে যাব কিয় আৰে তুমি থাকিলে তাই সঁচা কথাবোৰ খুলি নক'বওতো পাৰে প্লিজ আই ন' এভৰিথিং মই তোমাৰ কথা চব জানো আৰে বাবা মইতো বুজি পাওঁ কিন্তু তাইতো নুবুজিব ন অ'কে দেন তুমিয়ে গৈ তাইক লগ কৰি আহা গৈছা আইও, তোমাক সেইকাৰণে ইমান ভাল লাগে কিয় আৰে বাবা তুমি ইমান ধুনীয়াকৈ কথাবিলাক বুজি পোৱা আৰু কথাবিলাক ইমান ধুনীয়াকৈ ছেটল কৰি দিয়া আৰে সেইকাৰণেতো আমি বেষ্ট ফ্ৰেণ্ডছ না Yes! বা জমি আছে নাই মানে বৌ তোমালোক দুয়োটাৰে মাজত ইমান মিল দেখি মোৰ বিৰাট ভাল লাগিছে জানা মই আচলতে তোমালোক দুয়োটাৰে বন্ধুত্বটো বুজিবই পৰা নাছিলো পিছত বহুত ভাবিলো আৰু ইমান ভাল লাগিল জানানে সঁচাকৈ মানুহৰ মাজত এনেকুৱা বন্ধুত্ব থাকিব লাগে মোৰ কথাটো সঁচা হ'লনে আলিয়া মোৰ কথা কিবা কৈছিলা নেকি অঁ বৌ মানে কালি যে তুমি তাইক কিবা এটা কৈছিলা সেইটো কাৰণে তাইৰ মনটো বিৰাট বেয়া মই তাইক কৈছোঁ বোলো বৌয়ে কথাবিলাক বুজি পোৱা নাই কাৰণেহে তেনেকৈ কৈছে অঁ কালি যে মই কথাটো একেবাৰে বুজি পোৱা নাছিলো আলিয়া তুমি মোক বেয়া পাই নাথাকিবা দেই ইটছ অ'কে শিৱা মই কিন্তু তোমাক বৰ বেয়া পাইছো কিয় এই ইমান ভাল বান্ধৱী এজনী থাকোঁতে তুমিনো বেলেগ ছোৱালী বিয়া কৰোৱাৰ কথা কিয় ভাবিব লাগে অ' সকলোকে বিয়া কৰাব পাৰি বুলি ভাবিব নোৱাৰি যে কিয় আলিয়া ইমান মৰম লগা ছোৱালী তাইক বিয়া কৰোৱাৰ কথা কিয় ভাবিব নোৱাৰি কৈছোৱেই দেখোন আমি ভাল ফ্ৰেণ্ডছ হয় বুলি আৰু ফ্ৰেণ্ডৰ মাজত এনেকুৱা ৰিলেশ্যন কৰিব নোৱাৰি নহয় ইছ কিমানে প্ৰথমতে ফ্ৰেণ্ড হৈ থাকি পিছত বিয়া কৰাই তোমালোকে কি ভাবি আছা মই কিন্তু নাজানো দেই আমি সদায় ফ্ৰেণ্ডছ হৈ থাকিবই বিচাৰিছোঁ বিয়া কৰোৱাৰ কথা ভবাই নাই ঠিক আছে তেনেহ'লে তোমালোকে তেনেকৈ ভাবিছা যেতিয়া আমিনো জোৰ কৰি কি হ'ব বাৰু বৌ তোমালোক দুজনীয়ে কথা পাতা মোৰ এজেগাত যাব লগা আছে অ' ক'ৰবালৈ যাবা অঁ বৌ অঁ ৰবা ঠিক আছে বাৰু এই যাওঁ বৌ ঠিক আছে এই শিৱা ল'ৰাটো বৰ মৰম লগা ন তোমালোক দুয়োটাকে কিন্তু বৰ ধুনীয়া লাগিলহেঁতেন দেই অ' আলিয়া তুমি তাত কি কৰা মই তোমাক সোধাই নাই নহয় অ' মই মানে তাত দিল্লী ইউনিভাৰ্চিটিত পঢ়িছিলোঁ তহঁত আহিলি মই জানো যে তহঁত দুইটা মোৰ ওচৰলৈ আহিবি কেনেকৈ ময়ো তহঁতৰ কাৰণে ৰৈ আছিলোঁ আমাৰ কাৰণে কিন্তু কিয় এই কিয়টোৰ উত্তৰ দিব লাগিলে মই তহঁতক বহুত কথাই ক'ব লাগিব আৰু
আমিও সেই কথাটো জানিবলৈকে আহিছোঁ আপুনি আমাৰ দুটা কেনেকৈ চিনি পায় মই তহঁতক কেনেকৈ চিনি পাওঁ হয় কেনেকৈ চিনি পায় আমাক আৰু ই যে ৰোহন ইয়াৰ নামটো আপুনি কেনেকৈ জানিলে আৰু মই যে কাৰোবাক বিচাৰি আছোঁ মানে এইক যে বিচাৰি আছোঁ আপুনি কেনেকৈ গম পালে কম সকলো কথাই কম এতিয়াই কওকচোন নাই আজি নকওঁ কিন্তু কিয় সেইখিনি কথা কোৱাৰ এটা সময় আছে আৰু সেই সময়টো আহিলে মই তহঁতক কম। আৰু সেই সময় কেতিয়া আহিব তহঁতক লগ পালোঁ যেতিয়া সেই সময়টো অতি সোনকালেই আহিব আৰু শুন নিজাকৈ এভাগ পূজা পাতিম পূৰ্ণিমাৰ ৰাতি পূৰ্ণিমালৈ আৰু বেছি দিন নাই আৰু সেইদিনা তহঁত দুইটাই আহিবি সেইদিনা মই তহঁতক কম মই তহঁতক কেনেকৈ লগ পাইছিলোঁ কেনেকৈ চিনি পাওঁ এতিয়া তহঁত যা পূৰ্ণিমাৰ দিনা আহিবি মই সকলো কথাই কওঁ পূৰ্ণিমাৰ নিশা কিবা ক'ব মা তোমালোকৰ মাজত কিবা কাজিয়া পেচাল লাগি আছে নেকি কাজিয়া পেচাল কাৰ লগত তোমালোক দুটাৰ কথা কৈছো তোমাৰ আৰু অনিৰ নাইতো মিছা নেমাতিবা তেনেকে কিয় কৈছে মা আমি সঁচাকে কাজিয়া কৰা নাই যদি তোমালোকৰ মাজত কাজিয়া লগাই নাছিলে তুমি মন্দিৰলৈ কিয় নগলা মন্দিৰলৈ অঁ মোৰ মতেতো অনিৰ লগত তুমিয়ে যাব লাগিছিল আৰু ময়ো তাক কৈছিলো লৈ যোৱাৰ কথা তুমি কিয় নগলা নগলো মানে তেওঁ মন্দিৰলৈ গৈছে নেকি অ' তুমি তাৰমানে সি মন্দিৰলৈ যোৱা কথাটো গমেই নোপোৱা নেপাওঁ সি আৰু চিক লৈ মন্দিৰলৈ গৈছে আৰু সেই কথাটো তুমি গমেই নোপোৱা তাৰ পাছত তোমালোকৰ মাজত কাজিয়া হোৱা নাই বুলি ক'লে মই কেনেকৈ বিশ্বাস কৰিম আপুনি বিশ্বাস কৰক বা নকৰক মা আমাৰ মাজত সঁচাকে কাজিয়া লগা নাই তেনেহ'লে সি মন্দিৰলৈ যোৱা কথাটো তোমাক কিয় কোৱা নাই সেইটো মই নাজানো মা নাজানা নাজানো সি ক'ত গৈছে সেইটোও তুমি সোধা নাছিলা সুধিছিলো কাম এটাত যাওঁ বুলি ক'লে কি কাম মই নুসুধিলো হয় নেকি তোমাক নোকোৱাকৈ সি মন্দিৰলৈ গৈছে কথাটো শুনি কিন্তু মই বৰ আচৰিত হ'লো দেই মোক নোকোৱাকৈ তেওঁ কিয় মন্দিৰলৈ গৈছে আনদিনা গ'লেতো কৈ যায় আজি কি হ'ল অবতার 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 কিবা এটা ডাঙৰ কথা আছে বুজিছ কিবা এটাতো ডাঙৰ কথা আছে মোৰ কিন্তু এতিয়া ভয়হে লাগিছে হয় তোৰ মনত কেনেকুৱা ভয় বা ভাৱ আহিছে মই নাজানো মই নিজেই কিন্তু বহুদিনৰ পৰা এনেকুৱা ধৰণৰ কিছুমান আচৰিত ধৰণৰ ভয় বা ভাৱৰ মাজতে আছোঁ মানে তই যে মোক সুধিছিলি মোৰ গা বেয়া কথা অঁ মই কেনেকুৱা ধৰণৰ অসুখৰ মাজত ভুগি আছোঁ মই নিজেও নাজানো মোৰ মাত্ৰ মনত এটা ভাবেই আছিলে যে মই তোক লগ পাম আৰু তোক এই কথাবোৰ কৈ দিলেই মই ভাল হৈ যাম মোৰ লগত কথা পাতিলে তই ভাল হৈ যাবি মই ঠিক বুজা নাই মই নিজেও বুজি নাপাওঁ
মোৰ কিয় তেনেকুৱা ভাৱ হয় মোক লৈ মাহঁতৰ বহুত চিন্তা হৈছে জানো ডক্টৰক দেখুওৱাৰ কথা কৈছে কিন্তু মই ভালকৈ জানো মোৰ অসুখ ডক্টৰে ভাল কৰিব নোৱাৰে কিয় তেনেকৈ ভাবিলি কাৰণ মোৰ এই অসুখটো মোৰ মনৰ অসুখ মনৰ অসুখ ৰোহন মোৰ মনত এনেকুৱা কিছুমান ভাৱ হৈ থাকে যিবোৰ কথা মই কাকো ক'ব নোৱাৰো আনকি তোকো মানে মই এক্সপ্লেইন কৰিব নোৱাৰা কথা বুলি ক'ব পাৰো মাজে মাজে মই এই জগতখনতে নাথাকো মই যেন কিবা এখন বেলেগ জগতত থাকো কিছুমান অদ্ভুত অদ্ভুত চিন্তা কিছুমান অদ্ভুত অদ্ভুত ঘটনা মোৰ লগত হৈ থাকে আৰু এই কথাবোৰ যদি মই আন কাৰোবাক কওঁ তেওঁলোকেতো মোক পাগল হোৱা বুলি ভাবিব সেইকাৰণে এই কথাবোৰ মই আজিলৈকে কাকোৱে কোৱা নাই মোক বুজি পোৱা মানুহটো অকল তই ৰোহন আৰু সেইকাৰণে মই তোক লগ পাবলৈ বিচাৰি আছিলোঁ আৰু তই বিশ্বাস নকৰিবি কিন্তু তোক লগ পোৱাৰ লগে লগে মই বহুত ৰিলেক্সড হৈছোঁ আৰু মই ভাবোঁ এতিয়াৰ পৰা মোৰ মনৰ সেই ভাৱবোৰ আঁতৰি যাব তই চাগে মোৰ কথাবোৰ শুনি আচৰিত হৈছ ন নাই হোৱা মোৰ ওপৰত তোৰ বিশ্বাস আৰু আস্থা দেখি মোৰ ভাল লাগিছে আৰু সেই ভাল লগাটো কি মোক নুসুধিবি অবতার 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 ককা টোপনি গৈছে নেকি টোপনি যোৱা নাই এনেই চকুকেইটা মুদি আছিলোঁ বহাচোন উঠক ককা উঠক গাখীৰ গ্লাছ খাই লওক গাখীৰ ককা গাখীৰ উঠকচোন আপুনি চাওঁ ৰ'ব মই আপোনালে নিজ হাতে গৰম কৰি আনিছোঁ
আপুনি গাখীৰ গ্লাছ খালেহে অকণমান শক্তি পাব। মোৰ যে একো খাবলৈকে মন যোৱা নাই। নাখাওঁ বুলি ক'লে কেনেকৈ হ'ব ককা? বুঢ়া কালত উদৰ পেলাই খাওঁ। সেই ভাবিয়েইতো গোটেই জীৱন কষ্ট কৰিলে। জীৱনটোত খাই শেষ কৰিব নোৱাৰাকৈ টকা পইচা সা সম্পত্তি ঘটিলে। এতিয়া নাখাওঁ বুলি ক'লে কেনেকৈ হ'ব ককা? নাজানো নিভা, জীৱনটোত কি কৰিলো কি নাই কৰা, মোৰ নিজৰ কাৰণে কৰিলো নে মোৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিলো, মই একো বুজিয়ে পোৱা নাই। সময়ে মোক কেনেকুৱা এটা অৱস্থা পোৱালে। এতিয়া দেখোন জীয়াই থকাটোৱে মোৰ কাৰণে কষ্ট হৈছে। নাই নাই ককা, তেনেকৈ নক'ব। আপুনি আৰু বহুত দিন জীয়াই থাকিব লাগিব। জীৱনটো দেখিবলৈ শুনিবলৈ আৰু বহুত বাকী আছে আপোনাৰ। এতিয়াই জীয়াই থাকি কষ্ট পোৱা বুলি ক'লে কেনেকৈ হ'ব ককা? বেমাৰ নোহোৱা হ'লে মই হয়তো তেনেকৈ নাভাবিলোহেঁতেন, কিন্তু সেই বেমাৰটোৱে মোক বৰ কষ্ট দিছে। জীয়াই থাকিলে বাৰু কিমান কষ্ট পাওঁ। আচলতে ককা, মানুহে নিজেই কষ্ট নোপোৱালৈকে আনৰ কষ্ট কেতিয়াও বুজিব নোৱাৰে। মানে অৱতাৰ 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 সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো।